নমস্কাৰ বন্ধুসকল, বিশ্বজিৎ ব্লগ চেচামলৈ আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছো। বন্ধুসকল, আজিৰ এই ব্যস্ত জীৱনত আমাৰ মানসিক চাপ, চিন্তা আৰু ক্লান্তি সকলোবোৰ আমাৰ দৈনন্দিন জীৱনৰ এটা অংশ স্বৰূপ হৈ পৰিছে। ইয়াৰ ফলত কেৱল আমাৰ মনটোৱেই নহয়, আমাৰ এই ছালখনো, আমাৰ স্কিনো নিজৰ প্ৰাকৃতিক উজ্জ্বলতা হেৰুৱাবলৈ আৰম্ভ কৰে। বহু লোকেই দামী দামী স্কিন কেয়াৰ প্ৰডাক্ট ব্যৱহাৰ কৰে, কিন্তু তথাপিও কাম নকৰে। কিন্তু ভিতৰৰ পৰা সুস্থ নোহোৱালৈকে বাহিৰৰ সৌন্দৰ্য বেছি দিন কেতিয়াও টিকি নাথাকে। সেইবাবে আজি আমি আলোচনা কৰিব বিচাৰিছো এনে 5বিধ প্ৰাকৃতিক হাৰ্বেল টি বা হাৰ্বেল আয়ুৰ্বেদিক চাহৰ বিষয়ে, যিবোৰে আপোনাৰ মনটো শান্ত কৰাৰ লগতে আপোনাৰ ছালখনকো ভিতৰৰ পৰা উজ্জ্বল আৰু সতেজ কৰি তুলিব পাৰিব। আহক প্ৰথমে কেমোমাইল টি বা কেমোমাইল চাহৰ কথা জানি লওঁ। এই চাহক ৰিলেক্সেশ্যন টি বুলিও কোৱা হয়। দিনটোৰ শেষত একাপ কেমোমাইল টি বা চাহ খালে আপোনাৰ মনটো শান্ত হৈ উঠে আৰু ভাল টোপনি অহাত আপোনাৰ সহায় হয়। ভাল টোপনি হ'ল সুন্দৰ ছালৰ অন্যতম গোপন ৰহস্য। এয়া ভাল টোপনি হ'লে আপোনাৰ ছাল সুন্দৰ হ'বই। নিয়মীয়াকৈ ভালদৰে শুৱে টোপনি যায়, আপোনাৰ ডাৰ্ক চাৰ্কল কমি যাব আৰু ছালখন সতেজ দেখাব। দ্বিতীয়তে গ্ৰীণ টি বা সেউজীয়া চাহ বুলি ক'ব পাৰি। গ্ৰীণ টি, বন্ধুসকল, গ্ৰীণ টিত বহু পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে। এই উপাদানবোৰে আমাৰ শৰীৰৰ ক্ষতিকাৰক ফ্ৰী ৰেডিকেল এইবিলাকৰ বিৰুদ্ধে কাম কৰে। ইয়াৰ ফলত আমাৰ বয়সৰ চাপ অলপ লেহেমীয়া হৈ উঠে আৰু ছালখন স্বাস্থ্যৱান হৈ থাকে, সতেজ আৰু ছালখন ডেকা হৈ থাকে। সহজ অৰ্থত ক'বলৈ গ'লে, যদি আপোনাৰ মুখত সৰু সৰু পিম্পলছ বা গুটি তেলেতীয়া ছালৰ সমস্যা আছে, তেন্তে আপুনি গ্ৰীণ টি আপোনাৰ বাবে বহু উপকাৰী হ'ব। তৃতীয়তে তুলসী টি বা তুলসীৰ চাহ। এই তুলসী গছক আমাৰ ভাৰতবৰ্ষত বহু বছৰ ধৰি এক ঔষধি উদ্ভিদ হিচাপে ব্যৱহাৰ কৰি অহা হৈছে। তুলসী চাহে শৰীৰৰ আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক বৃদ্ধি কৰাত সহায় কৰে আৰু আমাৰ মানসিক চাপৰ হৰমন কৰ্টিচল হৰমন অৰ্থাৎ কমোৱাটো সহায়ক হয় বুলি ধৰা হয়। আপুনি ভিতৰৰ পৰা শৰীৰ সুস্থ থাকিলে আমাৰ ছালৰ প্ৰভাৱ ইয়াত অট'মেটিক পৰিব। যেতিয়া শৰীৰ ভিতৰৰ পৰা সুস্থ হ'ব, আমাৰ ছালখনো ধুনীয়া হৈ পৰিব। তাৰপাছত চতুৰ্থতে পেপাৰমেণ্ট টি বা পদিনা চাহ। যদি আপোনাৰ ডাইজেশ্যন বা পাচনৰ সমস্যা আছে, তেন্তে আপুনি পদিনা চাহ এটা ভাল বিকল্প। ইয়াৰ বাবে ভাল পাচন ব্যৱস্থাই শৰীৰৰ বিষাক্ত পদাৰ্থবোৰ বাহিৰলৈ উলিয়াই যোৱাত সহায় কৰে, উলিয়াই অনাত। ইয়াৰ ফলত আপোনাৰ ছালখনো অধিক পৰিষ্কাৰ আৰু সতেজ দেখা যায়। লগতে ইয়াৰ যি সুগন্ধ, সেই সুগন্ধি আপোনাৰ মনটোকো প্ৰফুল্লিত কৰি তোলে, আনন্দ কৰি তোলে। শেষত ৰ'জ টি বা গোলাপ চাহ। এই চাহৰ গোলাপৰ সুগন্ধই আপোনাৰ মনটোক শান্ত কৰি তোলে আৰু চাহত থকা প্ৰাকৃতিক উপাদানবোৰে শৰীৰক হাইড্ৰেটেড কৰি ৰাখিবলৈ সহায় কৰে। তাৰপিছত পৰ্যাপ্ত পানী আৰু হাইড্ৰেশ্যন থাকিলে ছালখন স্বাভাৱিকভাৱে উজ্জ্বল আৰু কোমল হৈ থাকে। এতিয়া বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ কথা কওঁ। হাৰ্বেল টি বা বনৌষধিযুক্ত চাহ কোনো অলৌকিক শক্তি নহয় বা অলৌকিক ঔষধ নহয়। কেৱল এই চাহ খালেই একেদিনতে আপোনাৰ ফলাফল নাপায়। ইয়াৰ লগতে আপুনি নিয়মিতভাৱে আপোনাৰ নিয়ম কিছুমান মানি যাব লাগিব। যেনে ধৰক, আপুনি নিয়মিতভাৱে স্বাস্থ্যকৰ খাদ্য খোৱা, পৰ্যাপ্ত পৰিমাণে আপুনি পানী পান কৰিব লাগিব, পানী খাব লাগিব। যদি আপুনি নিতৌ অকণমান ব্যায়াম কৰে বা খোজকাঢ়ে আৰু ভালদৰে সময়মতে খোৱা বোৱা কৰে, তেন্তে এই হাৰ্বেল টি বা এই হাৰ্বেল চাহে সেই সুস্থ জীৱনশৈলীক আৰু অধিক সহায় কৰিব আৰু আপোনাৰ এটা সুখী জীৱন তথা সুন্দৰ স্বাস্থ্য গঢ়ি তোলাত সহায় কৰিব। এটা সুন্দৰ স্বাস্থ্য গঢ় লৈ উঠিব আপোনাৰ। আৰু এটা কথা মনত ৰাখিব সদায়, যদি আপোনাৰ কোনো বিশেষ শাৰীৰিক সমস্যা আছে বা আপুনি গৰ্ভাৱস্থাত আছে বা নিয়মিত মহিলাসকলৰ কথা কৈছোঁ, নিয়মিত ঔষধ খাই আছে, তেন্তে নতুন কোনো হাৰ্বেল টি নিয়মিতভাৱে আৰম্ভ কৰাৰ আগতে আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লৈ ল'ব। বন্ধুসকল, সুন্দৰ ছাল আমাৰ কেৱল ক্ৰীম বা ফেচ ৱাছৰ ওপৰতে নিৰ্ভৰ নকৰে। এখন সুন্দৰ স্কিন হ'বলৈ হ'লে আমাৰ সুন্দৰ ছালৰ আৰম্ভণি হয় এটা সুস্থ মন আৰু সুস্থ শৰীৰৰ পৰা। সেইবাবে আজিৰ পৰা আপুনিও আপোনাৰ দৈনন্দিন জীৱনত এই স্বাস্থ্যকৰ অভ্যাসটো যোগ কৰিবলৈ চেষ্টা কৰক। ভিডিঅ'টো যদি ভাল লাগিল, তেন্তে এটা লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱী তথা আপোনাৰ পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰি দিয়ক। আৰু বিশ্বজিৎ ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপিবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে। এনেধৰণৰ আৰু বিভিন্ন টপিক লৈ আহিম আৰু ধুনীয়া সুন্দৰ ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। তেতিয়ালৈকে কুশলে থাকক, সুখী হৈ থাকক আৰু নিজৰ লগতে পৰিয়ালৰ যত্ন লওক। ধন্যবাদ। জয় আই অসম।